কচুৱাত ভয়ংকৰ মাৰপিটৰ ঘটনা যৌতুক বিচাৰি বোৱাৰীক নিৰ্যাতন স্বামীৰ পৰিয়ালৰ নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত ১ নং কচুৱাত এই মাৰপিটৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে ১ নং কচুৱাৰ আফছানা বেগম হালধিয়াটি গাঁৱৰ ৰকিবুল হুছেইনৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল। বিবাহৰ কেইমাহমানৰ পাছতেই স্বামীৰ পৰিয়ালে যৌতুক বিচাৰি বোৱাৰীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ আনে। স্বামী গৃহৰ নিৰ্যাতনৰ বলি হৈ বোৱাৰী আফছানা বেগমে পিতৃগৃহত আশ্ৰয় লয় যদিও যোৱাকালি স্বামীৰ পৰিয়ালৰ উদণ্ড লোকে হাতত চোকা অস্ত্ৰ লৈ বোৱাৰীগৰাকীৰ পিতৃগৃহত অনাধিকাৰ প্ৰৱেশ কৰি মাৰপিটৰ ঘটনা সংঘটিত কৰে। এই ভয়ংকৰ মাৰপিটত বোৱাৰী পৰিয়ালৰ ৪জনকৈ লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। বৰ্তমান আহতসকল নগাঁৱত চিকিৎসাধীন হৈ আছে। এই ঘটনাৰ লগত জড়িত ৪জন লোক ক্ৰমে ৰকিবুল হুছেইন, আনোৱাৰ হুছেইন, নজৰুল হুছেইন, ইকবাল হুছেইনৰ বিৰুদ্ধে আফছানা বেগমে কচুৱা থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰখন তদন্ত কৰি এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ কচুৱা আৰক্ষীক আহ্বান জনায়। কচুৱা হালদিঘাটি মোৰ ভতিজী হয়, যিটো ছোৱালী এতিয়া কথা পাতি কৈছে। এই ছোৱালীজনীক বহুত দিনৰ পৰা জোৱাইৰ দেউতাই শাশুড়ী চবেই মিলি সিহঁতক বহুত নিৰ্যাতন চলাইছে। সি থানাত এটা এজাহাৰো দিয়া হৈছে ৮/৩/২০২৬ তাৰিখত। আগৰ এই ল'ৰা ছোৱালী ৰাখি অলংকাৰ ৰাখি ঘৰত পঠাই দিছে। যোৱাকালি মানে সিহঁতে প্লেন বনাই একদম গাড়ী চাৰি লৈ, এটা গাড়ী এতিয়াও ইয়াত আছে, আমাৰ ঘৰতে আছে, গাড়ীটো থৈ গুচি গৈছে, পলাইছে। ৰাইজ যেতিয়া ওলাই আহিছে সিহঁতৰ চব পলাইছে। দাও চোকা অস্ত্ৰ লৈ মোৰ ককাই এটাক মাথা এনেকৈ ফালি দিছে, নাকেদি তেজ ওলাই আছে, এতিয়া বহুত চিৰিয়াছ কণ্ডিশ্যন হৈ আছে। এতিয়া মানে মই আমাৰ কচুৱা আৰক্ষী ভাৰপ্ৰাপ্ত মহোদয়ক মই অনুৰোধ জনাওঁ কৰজোৰে যে আমাৰ এইটো বিচাৰ, আমি অতি দৰিদ্ৰ সীমাৰ মানুহ, অতি গৰীব দুখীয়া মানুহ, দিন হাজিৰা কৰি কাম খোৱা মানুহ। আমাৰ বাই ককাইটো সি নিজে বিয়া পাতাৰ টাইমত নিজে দিব পৰা নাই, আমি বাই ককাই ভনীয়ে মিলিহে বিয়াটো দিছোঁ। আৰু সিহঁতে জানি শুনি লৈ গৈছে, দিন হাজিৰা কাম কৰে, ক'ত দিব ইমান টকা? যৌতুকৰ বাবে, অনলি যৌতুকৰ বাবে। কালি আহিছে যৌতুক বাবেতো ঘটনা হৈছে, কালি আহিছে। কালি মোৰ বাই যিটো ডাঙৰ ককাই যিটো এতিয়া নাৰ্ছিঙত আছে, সি ৪জন জখম হৈছে, মই নিজে জখম হৈছোঁ। মোৰ এইবিলাক চব ফটাই দিছে। মই ইয়াত যেতিয়া মাৰিছে, মোৰ চিটি এক্সন কৰিব দিছে, মই অজ্ঞান হৈ পৰি আছোঁ, আধা ঘণ্টামান অজ্ঞান হৈ পৰি আছোঁ। এতিয়া মোৰ যিটো ককাই যেতিয়া চিভিলত আছে, সেইটো মানে বহুত চিৰিয়াছ কণ্ডিশ্যন। সি মানে সূতাৰ ব্যৱসায় কৰে, তাঁতশালৰ। সি টকা লৈ সূতা আনিব গৈ আছে। এইটো টাইমত সি পিছপিনে আহি মূৰত চোকা অস্ত্ৰৰে কোব দি দিছে আৰু পৰি গ'ল। লগত টকা আছিল বোলে ১,২০,০০০ টকা নে কিমান টকা আছিলে, এইখিনি লৈ পলাই কৰিলে। ৰাইজ যেতিয়া ওলাই আহিল, দৰ কৈ ওলাই আহিল, আমি চিঞৰি গৈছোঁ, বাইক মাৰি দিলে, মোৰ দাদাক মাৰি দিলে। চিঞৰ বাখৰ কৰোঁতে ৰাইজ ওলাই আহোঁতে সিহঁতক পলাই গুচি গ'ল। আৰু দুটামান ৰাইজে মাৰিছে নে কোনে মাৰিছে মই ক'ব নোৱাৰোঁ, ময়ো নিজে অজ্ঞান হৈ গৈছোঁ। দুটামান সিহঁতো জখমী হৈছে, সিহঁতো পৰি আছিলে। এজাহাৰ দিছোঁ, আজি এজাহাৰ দিছোঁ। প্ৰশাসনক মই অতি কৰজোৰে দাবী জনাওঁ যেন ছাৰক দাবী জনাওঁ যে আমাৰ এইটো অতি সোনকালে আমাৰ এইটো বিচাৰ লাগে, ন্যায় লাগে। আৰু অচি ছাৰে নিশ্চয় এইটো আমাৰ ন্যায় দিব, এইটো মই প্ৰশাসনত দৃঢ় বিশ্বাস আছে। যৌতুকৰ কাৰণে মোৰ ককাক আৰু খুৰাক মাৰিছে। আৰু মোৰ শাহুৰিয়ে মই উঠোঁতে বহুতে যৌতুকৰ কাৰণে এইটো কয় সেইটো কয়, মানে মোৰ সহ্য কৰাৰ আৰু একো কাৰণ নাই। যৌতুকৰ কাৰণে গোটেই দিন সিহঁতে বিয়াৰ পিছৰ পৰা ১.৫ বছৰ হৈছে বিয়া হৈছে, বিয়াৰ পিছৰ পৰা যৌতুকৰ কাৰণে শাহুৰি আৰু শহুৱেক দুইজনে মাৰপিটো কৰিছে। মোক ২-৩ দিন মান মাৰপিট কৰিছে। পিছত সেইদিনাখন মোক আহি ধৰি মানে চেঁচুৰি ঘৰৰ পৰা ওলাইছে। পিছত মোৰ ককা আৰু মোৰ বা দেউতাকে দুইজনে আহিছিল মানে মোক কৰিবলৈ, ঘৰত নিবলৈ। পিছত সিহঁতে আকৌ আহি মোৰ দেউতাক আৰু মোৰ ককাক মাৰিছে। পিছত সিহঁতেও ২-১টা মান দিছে, কিন্তু মোৰ ককাৰ বেছি হৈছে, জখম হৈছে। এতিয়া মোৰ ককা আছে নগাঁও আছে, মানে অৱস্থা বেছি বেয়া হৈছে আৰু টকা পইচা বেছি যাব আৰু মোৰ পেহীৰো জখম হৈছে, 2টা। হাতটো ভাঙি পেলাইছে, মানে দাও এটা দি মানে কোব মাৰিছে হাতত, হাতটো ভাঙি পেলাইছে। মানে 2টা জখম হৈছে মোৰ পেহীৰ।
আৰু মোৰ ককাটো বেছি অসুস্থ হৈছে আৰু অজ্ঞান হৈ গৈছে মাৰোঁতে মাৰোঁতে বহুত পিটিছে মোৰ ককাটোক অঁ ৰকিবুল হুছেইন আৰু ইকবাল হুছেইন নজমুল হুছেইন আৰু আনোৱাৰ হুছেইন চাৰিজন হালদিয়াটি কচুৱা 1 নং কচুৱা অঁ থানাতে এণ্ট্ৰি দিয়া হৈছে যে হেৰি যৌতুকৰ কাৰণে যে মাৰপিট কৰিছিলে সেইটো কাৰণে দিয়া হৈছে আৰু মোৰ বাচ্চাটোক ৰাখি মোৰ পৰা মোৰ অলংকাৰখিনি খুলি পিছত যৌতুকৰ কাৰণে আহি মোৰ ঘৰত দি থৈ গৈছে মানে শিশু সন্তানটোক পুলিচে গৈ ঘৰৰ পৰা আনি দিছে পিছত মোৰ ওচৰতে আকৌ দিছে পিছত সিহঁতে আকৌ মিছা কথা কৈছে যে মই বাচ্চাটো থৈ আহি গৈছোঁ পিছত পুলিচে এইটো মানা নাই সিহঁতক খেদি দিছে থানাৰ পৰা অঁ এটা দাবী জনাম যে মোৰ ককাক যে মাৰিছে আৰু মোৰ দেউতাক মাৰিছে সিহঁতৰ কোনো কাৰণ নাই মাৰাৰ কোনো কাৰণ নাই মানে সিহঁতক এনেই মাৰিছে অঁ বিচাৰ লাগে ঘৰত আহি মোৰ ঘৰত আহি মাৰি থৈ গৈছে সিহঁতৰ ঘৰতো সিহঁতে যোৱা নাই নহয় সিহঁতে একো অন্যায় কৰা নাই কিন্তু সিহঁতে চাবলৈ আহি আগতেই প্লেন কৰি আহিছে যে মাৰিব কচুৱা থানা 1 নং কচুৱা নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam.